ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত অঘটন মহাবিদ্যালয়ৰ এটা ছাত্ৰাবাসত খাদ্যত বিষক্ৰিয়াৰ আশংকা কেইবাজনো ছাত্ৰৰ চিকিৎসাধীন চিকিৎসা মহাবিদ্যালয়ৰ 225খন বিচনাযুক্ত ছাত্ৰাবাসত সংঘটিত হয় এই ঘটনা প্ৰথমে এজন ছাত্ৰৰ পাতলীয়া পায়খানা পেটৰ বিষ আৰু তাৰ পিছতে আন 7জনৰ বমি পেটত গেছ জাতীয় অসুস্থতা হয় অসুস্থতা অনুভৱ কৰি কেজুৱেলিটিলৈ আহিল অসুস্থ ছাত্ৰসকল পৰিস্থিতি লক্ষ্য কৰি অসুস্থ ছাত্ৰসকলক চিকিৎসা প্ৰদান কৰি বৰ্তমান তেওঁলোকক চিকিৎসা কৰি থকা হৈছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকৰ মতে ফুড পয়জনিং হোৱা নাই যদিও তেওঁলোকৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱা নোহোৱাৰ ওপৰত বিষয়টো নিৰ্ভৰ কৰিব নিশা হোষ্টেলত আলু ভাজি খাই এই অসুস্থতাত ভুগিছে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰসকলে আজি দুপৰীয়া 12:30 বজাত এজন ছাত্ৰ আমাৰ কেজুৱেলিটিলৈ আহি তেখেতে ক'লে যে তেখেতৰ পেটটো অকণমান খামুচ মাৰি ধৰি আছে আৰু দুবাৰ পাতলা পায়খানা হৈছে যেতিয়া তেওঁক আমি নৈমিত্তিক যিখিনি কথা সুধিব লাগে সোধাৰ মাজতে সোধা হ'ল যে হোষ্টেলৰ আৰু কাৰোবাৰ এনেকুৱা অসুবিধা হৈছে নেকি তেতিয়া তেওঁ ক'লে যে আৰু 7জন মানৰ অকণমান বমি ভাৱটো আছে 2-এজনৰ অকণমান পেটৰ বিষ এটা গেছৰ নিচিনা ভাৱ হৈ আছে তাৰপিছত গোটেইকেইজন ছাত্ৰকে এক্সামিন কৰা হ'ল তেওঁলোক সম্পূৰ্ণৰূপে সুস্থ আছে গতিকে ইয়াত চিন্তাৰ কোনো বিষয়েই নাই স্যাৰ 40জনমান চিকিৎসাধীন হোৱা বুলি আমালৈ খবৰ এটা আহিছিলে কিমান দূৰত 40জনটো নহয় আচলতে চিকিৎসাধীন এজনো হোৱা নাই যিজন ছাত্ৰ অকণমান পেটৰ বিষ আৰু পাতলা পায়খানা হোৱা বুলি কৈছে তেখেতক আমি অকণমান সময় অবজাৰভেশ্যনতহে ৰাখিছোঁ হয় তেওঁক অবজাৰভেশ্যনতহে ৰখা হৈছে অবজাৰভেশ্যনটো হস্পিটেলাইজেশ্যন নহয় কি খাইছিলে ছাৰ তেওঁলোকৰ মতে কালি হোষ্টেলত ফিষ্ট আছিলে আলু ভাজি খোৱা বুলি কৈছে সেইটোৱে ডিব্ৰুগড়ৰ পৰা জিতু দাস মাই নিউজ নৰ্থ ইষ্ট